নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি স্বাধীনতা দিৱসৰ উপলক্ষে যোৰহাটৰ দগাঁও অনাথ আশ্ৰমত খাদ্য বস্তু বিতৰণ কৰা হয় নিউজৰ ৰিপৰ্ট সমগ্ৰ দেশে পালন কৰিলে ৭৯ সংখ্যক স্বাধীনতা দিৱস যোৰহাটতো উলহ-মালহেৰে পালন কৰা হয় দেশৰ স্বাধীনতা দিৱস কিন্তু ইয়াৰ মাজতে স্বাধীনতা দিৱস উপলক্ষে চুতীয়া যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু যোৰহাট জিলা সমিতিৰ সহযোগত যোৰহাটৰ দগাঁও অনাথ আশ্ৰমৰ অনাথ শিশুসকলৰ মাজত বিতৰণ কৰা হয় খাদ্য বস্তু জয় জয়তে মই ভাৰতবৰ্ষৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ সকলোকে আপোনালোকৰ চেনেলৰ যোগেদি আৰু দ্বিতীয়তে আজি আমি পুৱা তিৰংগা পতাকা উত্তোলন কৰাৰ পাছতে আজি আমি যোৰহাটৰ উপকণ্ঠ দগাঁও অঞ্চলত থকা আমাৰ একমাত্ৰ নিৰাশ্ৰয় শিশু ভৱন অৰ্থাৎ অনাথ আশ্ৰম যিখন আমাৰ দগাঁৱত অৱস্থিত আমি তালৈ আহিলোঁ আৰু তাত আজি দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰাতিপুৱাৰ পৰা আহি আছে আৰু আজি আমিও চুতীয়া যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত যোৰহাট জিলা সমিতিৰ সহযোগত আমি তালৈ আহিলোঁ আৰু তাত আমি পৰিচালনা সমিতিক সাক্ষাৎ কৰাৰ লগতে তাত যিসকল প্ৰায় ১৫-১৬ জন কণ শিশু আৰু ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক আমি মত বিনিময় কৰিলোঁ আৰু লগতে আমি কিছু খোৱা বস্তু তেখেতসকলৰ কাৰণে লৈ আহিছিলোঁ আৰু তাৰ লগে লগে আজি আমি চুতীয়া যুৱ পৰিষদ অসমে আজি এই অনুষ্ঠানটোলৈ প্ৰথম পৰ্যায়ত আমি 10খন চকী আজি অনুদান দিয়াৰ কথা আমি আমাৰ ফালৰ পৰা সংগঠনৰ ফালৰ পৰা আজি ইয়াতে ঘোষণা কৰিছোঁ ইতিমধ্যে আপোনালোক সকলোৱে জানে যে চুতীয়া জনগোষ্ঠী অসমৰ এটা অন্যতম প্ৰাচীন ভূমিপুত্ৰ এটা জনগোষ্ঠী আৰু আজি আমি এই জনগোষ্ঠীটোৰ আমি এটা যুৱ সংগঠন আমি অন্যতম এটা শক্তিশালী যুৱ সংগঠন হিচাপে আমাৰ জনগোষ্ঠীটোৰ যিখিনি প্ৰাপ্য দাবী অধিকাৰ এইখিনিক লৈ আমি বিভিন্ন সময়ত সংগ্ৰাম কৰি আহিছোঁ আমাৰ যিখিনি ন্যায্য দাবী আছে সেইখিনিক লৈ আমি বিভিন্ন সময়ত আমি সংগ্ৰাম কৰি আহিছোঁ কিন্তু আমি সমাজৰ কাৰণে আমাৰ বহুখিনি দায়বদ্ধতা থাকে আজি আমি সমাজৰ এজন দায়বদ্ধশীল ব্যক্তি হিচাপে বা আজি সংগঠন হিচাপে আমি এই অনুষ্ঠানটোলৈ আহিলোঁ এই অনুষ্ঠানটো কেনেধৰণে পৰিচালনা হৈ আছে তেখেতসকলৰ অভাৱ অভিযোগ সমস্যাবিলাকৰ কথাও আমি জ্ঞাত হ'লোঁ আৰু তাৰ লগে লগে আমি অকণমান তেখেতসকললৈ কণ ছাত্ৰ ছাত্ৰীসকললৈ ল'ৰা ছোৱালীসকললৈ অকণমান আহাৰৰ ব্যৱস্থাও কৰিলোঁ আৰু আহি সঁচাকৈ খুবেই ভাল লাগিলে এখেতসকলৰ যথেষ্ট ইয়াত অভাৱ অভিযোগ সমস্যাবিলাক আছে ইয়াত ৰাইজৰ যিহেতু দান দক্ষিণাৰে এই অনুষ্ঠানটো চলি আছে গতিকে আমি আশাবাদী আমি অহা দিনবিলাকত আমি এই অনুষ্ঠানটোলৈ আমি যথাসাধ্য আমি সহায় সহযোগিতা কৰাৰ আমি নিশ্চিতভাৱে আজি প্ৰতিশ্ৰুতি দিছোঁ আৰু তাৰ লগে লগে আমি যিহেতু জাতীয় সংগঠন হিচাপে আমাৰ সামাজিক যথেষ্ট দায়বদ্ধতা আছে আজি আমি এই অনুষ্ঠানটোলৈ আহি আমি এটা অগতানুগতিক আমি এটা কাৰ্য কৰিছোঁ বুলি আমি নিজে অনুভৱ কৰিছোঁ আমাৰ সকলো আমাৰ সাধাৰণ সম্পাদকে প্ৰমুখ্য কৰি আমাৰ জিলা সমিতি যোৰহাট জিলা সমিতি আমাৰ সকলো সদস্য ইয়াতে আছে তেখেতসকলো আহি খুব আপ্লুত হৈছে যিহেতু এনেকুৱাবোৰ অনুষ্ঠানবিলাকলৈ সাধাৰণতে সচৰাচৰ অহা নাযায় সংগঠন হিচাপে অহাটো খুব কম হয় বিভিন্ন অন্যান্য প্ৰতিষ্ঠানবিলাক বা অন্যান্য দল সংগঠনবিলাক আহি থাকে যদিও আমাৰ আচলতে খুব কম হয় আজি আমি প্ৰথমবাৰৰ কাৰণে আহি অনুভৱ কৰিছোঁ যে এই অনুষ্ঠানবিলাকলৈ আচলতে সঁচাকৈ আহিব লাগে তেখেতসকলৰ অভাৱ অভিযোগ সমস্যাবিলাকৰ কথা আমিও জানিব লাগে আমি যিহেতু দায়বদ্ধতা আছে আমাৰ সমাজখনৰ প্ৰতি গতিকে আমি এই কথাক লৈ আজি আমি এই অনুষ্ঠান এটা অগতানুগতিক এটা চিন্তা চৰ্চা কৰিছোঁ ধন্যবাদ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্যামলজ্যোতি বৰাৰ নেতৃত্বত ৰূপায়ণ কৰা খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত প্ৰথমে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ পাছতেই ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰা হয় উক্ত অনুষ্ঠানত উত্তৰ পশ্চিম যোৰহাট দগাঁও অনাথ আশ্ৰমলৈ চুতীয়া যুৱ পৰিষদ অসমৰ তৰফৰ পৰা প্ৰথম পৰ্যায়ত 10খন চকী আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰে পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই উক্ত অনুষ্ঠানত পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি শ্যামলজ্যোতি বৰাৰ লগতে উপসভাপতি উত্তম হাজৰিকা সাধাৰণ সম্পাদক প্ৰাঞ্জল হাজৰিকা যোৰহাট জিলা সমিতিৰ কাৰ্যকৰী সভাপতি মাধুৰ্য বৰা সাধাৰণ সম্পাদক ৰামানুজ বৰা প্ৰমুখ্যে বিষয়ববীয়াসকল উপস্থিত আছিল যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।